Samsarita reason for reason Jesus was raised. কেলেই তেওঁ জি উঠিছে। Number one reason, তেওঁ প্ৰমাণ কৰিছে তেওঁ মাত্ৰ সত্য হয় আৰু এই পৃথিৱীৰ তেওঁ উদ্ধাৰকৰ্তা হয় বুলি তেওঁ প্ৰমাণ কৰিছে। যীশু যেনেকুৱা কথা কৈছে, মইয়ে সত্য, মইয়ে বাট আৰু জীৱন। কালবাৰী ক্ৰুচত তেওঁ মৰি 3 দিনৰ আকৌ পুনৰ উঠি পেলাই তেওঁ প্ৰমাণ কৰিছে যে সঁচাকৈ প্ৰভু যীশু সত্য হয়। Number two reason, শাস্ত্ৰটো তেওঁ পৰিপূৰ্ণ কৰিবৰ কাৰণে তেওঁ জি উঠিছে। শাস্ত্ৰৰ মতে তেওঁ জন্ম লৈছে, শাস্ত্ৰৰ মতে তেওঁ মৰিছে, শাস্ত্ৰৰ মতে তেওঁ পুনৰাই জি উঠিছে আৰু তেওঁ প্ৰমাণ কৰিছে তেওঁ যে সঁচাকৈ ঈশ্বৰ হয়। Number three, আমাৰ পুনৰুত্থানৰ তেওঁ গেৰেণ্টি দিছে। প্ৰভু আত্মাকো শৰীৰকো বধ কৰিবলৈ পাৰে। তেওঁ পুনৰুত্থান হৈছে আমাক born again, new birth, পুনৰ জন্ম তেওঁ দিবৰ কাৰণে rebirth। তেওঁ পুনৰুত্থানৰ দ্বাৰাহে আমি এতিয়া নতুন জন্ম আমি পাবলৈ পাৰো। তেওঁ জি উঠিছে আমাক সুস্থ কৰিবৰ কাৰণে। তেওঁৰ পুনৰুত্থানে আমাক সুস্থতা তেওঁ আমাক দিবলৈ পাৰে। আমি জানো আজি এষ্টাৰ সানডে হয় আৰু এষ্টাৰ সানডে, এষ্টাৰ মিন্স ফেষ্টিভেল হয়, সানডে ফেষ্টিভেল। ওকে, আৰু প্ৰভু যীশু খ্ৰীষ্ট পাপ আৰু মৃত্যু তেওঁৰ জয় কৰাৰ দিন হয় আৰু আমি বিশ্বাসীবিলাকৰ কাৰণে আজিৰ দিনটো হ'ল খুব আনন্দৰ দিন হয়। আমাৰ প্ৰভু তেওঁ মৰিবলৈ থকা নাই, তেওঁ আকৌ জি উঠিছে 3 দিনত। আমি যদি চাওঁ যে তেওঁ আগতে কৈছিলে মই 3 দিনত জি উঠিম, কিন্তু সকলো মানুহ পাহৰি গৈছে। যিবিলাকে তেওঁৰ শিষ্যবিলাক আছিলে 12জন শিষ্য, তেওঁলোকেও পাহৰি গৈছিলে তেওঁ কোৱাৰ কথা, কিন্তু তিৰোতাবিলাক খুব মনত ৰাখে। আগে মেৰী মাগদলেনী আৰু সেই তিৰোতাবিলাকে মনত আছিলে যীশু কোৱা কথা, মই মৰিম, মই 3 দিনত আকৌ মই জি উঠিম। তেওঁলোকে মনত আছে আৰু তাৰ মনত তেওঁলোকে কৰে পেলাই ৰাতিপুৱাতে গৈছে। এবাৰ আমি পঢ়িম লোকে লিখা 24 অধ্যায় 7 পৰা 9 পদলৈ আমি পঢ়িম। এবাৰ সকলোৱে পঢ়িম মোৰ পাছত। তেওঁ কৈছিল বোলে মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমৰ্পিত হ'ব আৰু ক্ৰুচত সৎ হৈ তৃতীয় দিনা পুনৰাই উঠিব লাগিব। এই সময়ত তেওঁ কোৱা কথাবোৰ তিৰোতাসকলৰ মনত তেওঁলোকে মধ্যমৰ পৰা ঘূৰি গৈ 11জন পাচনিকে আদি কৰি সকলোকে এই সকলো কথাৰ সংবাদ দিলে। Praise the Lord. Hallelujah. Punjabi hallelujah come. Hallelujah. Hallelujah. তিনিটা মানুহবিলাক পাহৰা নাই। যীশু যে কৈছিলে মই 3 দিনত মই আকৌ মই জি উঠিম, সেই কথা পাহৰা নাই। মনত পৰিছে ৰাতিপুৱা গৈ পেলাই চাইছে যীশু উঠাটো তেওঁলোকে দেখিছে। Praise the Lord. কিন্তু শিষ্যবিলাকৰ মাজত দেখিছো আমি সমাজ বুলি আছিলে, তেওঁ ডাউট কৰিছে, সন্দেহ কৰিছে। নাই নাই, মই যেতিয়ালৈকে যীশুৰ এই হাতত যদি আঙুলি সোমাবলৈ মই নাপাওঁ, মই তেতিয়ালৈকে মই বিশ্বাস নকৰো যীশু যে পুনৰ উঠিছে। শিষ্য প্ৰভুৰ সকলোবোৰ চমৎকাৰ দেখিছে, হিলিং দেখিছে, মৰা মানুহক জি উঠোৱাটো দেখিছে। সব কাৰ্য দেখাৰ পাছতো তেওঁ কৈছে যেতিয়ালৈকে মোৰ আঙুলি সোমাবলৈ মই নাপাওঁ তেতিয়ালৈকে মই বিশ্বাস নকৰো। আজি প্ৰভু যীশু সব আমাৰ কাৰণে কৰি গ'ল। আমাৰো এনেকুৱা ক্ষমাৰ নিচিনা বিশ্বাস আছে নে? আমি ক্ষমা নিচিনা নে? যীশু আমাৰ কাৰণে তেওঁ জীৱন দিলে, আমাক পৰিত্ৰাণ কৰিবলৈ, আমাক উদ্ধাৰ দিবলৈ, আমাক সুস্থ কৰিবৰ কাৰণে, মিলন কৰিবৰ কাৰণে। আৰু তাৰ পাছতো আমি কম নেকি মই নাজানো যীশুক মই বিশ্বাস নকৰো। আমি যদি এবাৰ পঢ়ি চাওঁ যোহনে লিখা সমাজৰ বিষয়ে অলপমান আমি চাম। যোহনে লিখা 20 অধ্যায় 25 পৰা 27 পদলৈ কৰিব পঢ়ি দিব। এতেকে আন শিষ্যসকলে তেওঁক ক'লে আমি প্ৰভুক দেখিলো, কিন্তু তেওঁ তেওঁলোকক ক'লে তেওঁৰ হাতত
গজালৰ চিন নেদেখিলে আৰু গজালৰ চিনত মোৰ আঙুলি নুসুমালে আৰু তেওঁৰ কোষত হাত নুসুমালে মই কোনোমতে বিশ্বাস নকৰোঁ। আকৌ 8 দিনৰ পাছত তেওঁৰ শিষ্যসকলে থোমাৰ সৈতে ভিতৰত থাকোঁতেই দুৱাৰ বন্ধ হৈ থাকোঁতে যীশুৱে আহি মাজত থিয় হৈ ক'লে, তোমালোকৰ শান্তি হওক। তেতিয়া তেওঁ থোমাক ক'লে, ইয়াত তোমাৰ আঙুলি দি মোৰ হাত চোৱা আৰু তোমাৰ হাত মেলি মোৰ কোষত সোমোৱা। অবিশ্বাসী নহয়, বিশ্বাসকাৰী হোৱা। Wow. Praise the Lord. Hallelujah. এই থমাই বিশ্বাস কৰা নাই। কৈছে মই যদি আঙুলি সোমাবলৈ মই নাপাওঁ, মই বিশ্বাস মই নকৰোঁ। কিন্তু যীশু কেইদিনৰ পাছত দেখা দি পেলাই ক'লে, থমা তুমি আহা, তোমাৰ আঙুলি সোমাইছো। আৰু যি থমাই বিশ্বাস কৰা নাছিলে, সেই থমাই তেওঁ বিশ্বাস কৰিবলৈ ধৰিলে। সেই থমাই আজি আমাৰ ভাৰতবৰ্ষত AD 52 মাল্লাবাৰ আহি পেলাই নিজৰ জীৱন তেওঁ দিলে। যি থমাই কৈছিলে মই বিশ্বাস নকৰোঁ, সেই থমাই প্ৰমাণ পালে, দেখিলে, নিজ চকুৰে দেখিছে প্ৰভু যীশু তেওঁ যে আকৌ পুনৰ জি উঠিছে। প্ৰমাণ নালাগে, থমাই প্ৰমাণ হয়। আৰু তেওঁ দেখিবলৈ থাকিবলৈ পৰা নাই, জীৱন পৰিৱৰ্তন কৰি আমাৰ ভাৰতবৰ্ষত AD 52 মাল্লাবাৰত তেওঁ আহিছে। যেতিয়া দেখোন আমি চাওঁ বহুত মানুহবিলাকক সুস্থ কৰিছে, মৰা মানুহক জি উঠাইছে, যিজনে ডাউট কৰা থমাছ। আৰু ভাৰতবৰ্ষত তেওঁ আহি পেলাই জীৱন দি দিছে, তেওঁ মাৰ্টিয়াৰ হৈ গৈছে। Hallelujah. Praise the Lord. আজিৰ দিন আমি তুই চাওঁ যে পুনৰুত্থান দিন, যে আমাৰ 4টা ৰিজন, বহুত ৰিজন আছে, কাৰণ আছে। Some 4টা ৰিজন for reason Jesus was raised. কেলে তেওঁ জি উঠিছে। Number 1 reason. এক নম্বৰ কাৰণ তেওঁ যে জি উঠিছে, he proved that he is the truth and only savior of the world. তেওঁ প্ৰমাণ কৰিছে তেওঁ মাত্ৰ সত্য হয় আৰু এই পৃথিৱীৰ তেওঁ উদ্ধাৰকৰ্তা হয় বুলি তেওঁ প্ৰমাণ কৰিছে তেওঁৰ পুনৰুত্থান। Praise the Lord. তেওঁৰ পুনৰুত্থানৰ দ্বাৰাই প্ৰমাণ কৰিছে তেওঁ যে সত্য হয়, তেওঁ যে জগতৰ উদ্ধাৰকৰ্তা হয়, তেওঁ প্ৰমাণ কৰিছে। কৰিছে না কৰা নাই? কৰিছে। এই পৃথিৱীত বহুত মানুহ আহিছিলে, কৈছে মই এই সত্য, কিন্তু প্ৰমাণ দিবলৈ পৰা নাই। কিন্তু যীশু যেনেকুৱা কথা কৈছে, মই এই সত্য, মই এই বাট আৰু জীৱন, আৰু সেই সত্য যে তেওঁ হয়, তেওঁ যে জীৱন হয়, কালবাৰী ক্ৰুচত তেওঁ মৰি 3 দিনৰ আকৌ পুনৰ উঠি পেলাই তেওঁ প্ৰমাণ কৰিছে যে সঁচাকৈ প্ৰভু যীশু সত্য হয়, তেওঁই জগতৰ উদ্ধাৰকৰ্তা হয়, তেওঁ প্ৰমাণ কৰিছে। আমি চাওঁ এই পৃথিৱীত বহুত ঈশ্বৰৰ নাম লৈ পেলাই আহিছে। আমাৰ ভাৰতত আমি বহুত ভগৱান আহিছে আৰু আমাৰ মানুহকো ভগৱান বুলি কয়, কিন্তু কোনেও প্ৰমাণ কৰিবলৈ পৰা নাই। Praise the Lord. Hallelujah. আজিৰ পুনৰুত্থান দিনত প্ৰভু যে সত্য হয়, তেওঁ যে জগতৰ উদ্ধাৰকৰ্তা হয়, প্ৰমাণ কৰিছে। নহলে আমি বিশ্বাস কৰাটো মিনিং নাথাকিলে হয়, ফিউটাইল বুলি কৈছে, অনৰ্থক হলে হয়, ইন ভেইন বুলি কৈছে। এবাৰ আমি চাওঁ, পঢ়ি দিব 1 Corinthians 15:17 পদ, 1 Corinthians 15:17 পদ। এবাৰ মোৰ পাছতে পঢ়ি দে সকলোৱে। 1 Corinthians 15:17 পদ। আৰু যদি খ্ৰীষ্টক তোলা নহল, তেনেহলে আপোনালোকৰ বিশ্বাস অসাৰ্থক, আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে। ইংলিছত কৈছে যে if Christ be not raised, your faith is vain, and ye yet in your sin. খ্ৰীষ্ট যদি তোলা নহলেহেঁতেন, খ্ৰীষ্ট যদি মৰি পেলাই যি নুঠালেহেঁতেন, তোমালোকৰ বিশ্বাস অনৰ্থক, এনেই মিছা মিছি আমি বিশ্বাস আমি কৰা ব্যৰ্থ এনেকুৱা হলে হয়, বেকাৰ হলে হয় আমাৰ বিশ্বাসটো। আজি এই পৃথিৱীৰ মানুহবিলাক মৰি যোৱা মানুহক বিশ্বাস কৰিব, তেওঁলোকৰ বিশ্বাসটো বেকাৰ হৈছে, হয় নে নহয়? নাই, একো লাভ নাই। কিন্তু আমাৰ বিশ্বাসটো বেকাৰ হোৱা নাই।
তেওঁ মৰিছে, তেওঁ জি উঠিছে, তেওঁ নহলে আমাৰ বিশ্বাস, আমাৰ খ্ৰীষ্টানবিলাকৰ বিশ্বাসটো এনে অসাৰ, এনে বেকাৰ হলে হয়, তেওঁ যদি মৰি পেলাই জি নুঠিলেহেঁতেন। Okay? সকলোৱে কম praise the Lord. Hallelujah. আৰু তাকে পৌলে কৈছে, ও মৃত্যু, এতিয়া তোমাৰ জয় ক'ত? Okay? তোমাৰ জয় ক'ত বুলি কৈছে। মৃত্যুৱে তাক ধৰি ৰাখিবলৈ পৰা নাই। আৰু তাকে মই বাৰ বাৰ কৈ আছো, ঈশ্বৰ যদি হবলৈ লাগে, ঈশ্বৰৰ গুণ হবলৈ লাগে, থাকিব লাগে। Okay? সকলো বুজি পোৱাকে মই আকৌ ৰিমাইণ্ড কৰি মনত থাকিবৰ কাৰণে, ঈশ্বৰ যদি হয়, ঈশ্বৰৰ গুণ থাকিব লাগে। হাতী যদি হয়, হাতীৰ গুণ। Okay? গুৰু যদি হয়, গুৰুৰ গুণ থাকিব লাগে। ঈশ্বৰ যদি হয়, ঈশ্বৰৰ গুণ। Okay? ঈশ্বৰৰ গুণ কি 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 হবলৈ লাগিব? নাম্বাৰ 1, তেওঁ যদি ঈশ্বৰ হয়, তেওঁ মানুহৰ জন্ম হবলৈ নালাগে। মতা মাইকী ৰিলেশ্যনশ্বিপত জন্ম হোৱা ব্যক্তি তেওঁ ঈশ্বৰ হবলৈ নোৱাৰে। নাম্বাৰ 1। নাম্বাৰ 2, ঈশ্বৰ বিয়া নাপাতে। মাইকী থকা মানুহ ঈশ্বৰ হবলৈ নোৱাৰে। Okay? মাইকী থকা মানুহ ঈশ্বৰ হবলৈ নোৱাৰে। নাম্বাৰ 3, মৰি পেলাই জি উঠা ব্যক্তিহে ঈশ্বৰ হয়। কাৰণ ঈশ্বৰ অমৰ হয়। মনত থাকিবনে? মানুহবিলাক যেতিয়া আমি যেতিয়া কলেজত আছিলো কয়, চব ঈশ্বৰ হয়, চব ঈশ্বৰ হয়। মই কৈছো চব ঈশ্বৰ নহয়। ঈশ্বৰ যদি হয়, ঈশ্বৰৰ গুণ থাকিবলৈ লাগিব। মানুহৰ মতা মাইকী ৰিলেশ্যনশ্বিপত জন্ম হোৱা ব্যক্তি তেওঁ ঈশ্বৰ হবলৈ নোৱাৰে। মাইকী বিয়া পাতা মানুহ তেওঁ ঈশ্বৰ হবলৈ নোৱাৰে। মাইকী পাগল ঈশ্বৰ হবলৈ নোৱাৰে। Okay? আমাৰ সব দেখোন সব মাইকীৰ পাগলা, মাইকীৰো মতা আছে, মতাৰো মাইকী আছে। কেনেকৈ হয়তো ঈশ্বৰ হবলৈ পাৰে? হয় নহয়, বেয়া পাবলৈ পাৰে, কিন্তু সত্যটো হয়। Okay? সত্যটো এইটোৱে হয়, সব মতাৰো মাইকী আছে, মাইকীৰো মতা আছে। কেনেকৈ ঈশ্বৰ হবলৈ পাৰে? আমাৰ প্ৰভু যীশু, তেওঁ মানুহৰ জন্ম নহয়, পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভত তেওঁ থাকিছে। Okay? তেওঁ বিয়া পাতা নাই, তেওঁ মৰিছে, তেওঁ আকৌ জি উঠিছে আৰু প্ৰমাণ কৰিছে তেওঁ যে সত্য ঈশ্বৰ হয়। তেওঁ যে জগতৰ উদ্ধাৰকৰ্তা হয়, তেওঁ প্ৰমাণ কৰিছে। হালেলুয়া। আৰু গতিকে আমি যদি চাওঁ 1 John chapter 5, 1 John 5:20, সকলোৱে আমি পঢ়িম। আমি ইয়াকো জানো যে ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে, ইয়াৰ দ্বাৰা আমি জানো যে কোন সত্য। এতিয়া আমি এই সত্য ঈশ্বৰৰ আছো আৰু তেওঁৰ পুত্ৰ যীশু খ্ৰীষ্টতো আছো। এই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। ৱাও, একদম bare সাফা ক্লিয়াৰ কৈ কৈছে। যীশু মৰাৰ পাছত আমি প্ৰমাণ পালো তেওঁ যে সঁচাকৈ সত্য হয়। আৰু এতিয়া আমি সেই সত্যত আছো। আৰু কৈছে তেওঁৱেই সত্য ঈশ্বৰ আৰু তেওঁৱেই অনন্ত জীৱন। Praise the Lord. Hallelujah. আৰু গতিকে তেওঁৰ পুনৰুত্থানে প্ৰমাণ কৰিছে তেওঁ যে সত্য ঈশ্বৰ হয় আৰু তেওঁ যে জগতৰ উদ্ধাৰকৰ্তা হয়। Praise the Lord. Hallelujah. Number 2 reason, তেওঁ পুনৰাই যে জি উঠিছে, to fulfill the scripture. শাস্ত্ৰটো তেওঁ পৰিপূৰ্ণ কৰিবৰ কাৰণে তেওঁ জি উঠিছে। কাৰণ তেওঁ মৰাৰ 500 বছৰৰ আগত, কোনোবা স্কুলত কৈছে 700 বছৰ, আইজায়া, দানিয়েল, জেখাৰিয়া সব ভাওবাদীবিলাকে এডভান্স কৈছিলে তেওঁৰ শাস্ত্ৰৰ মতে মৰিব, শাস্ত্ৰৰ মতে আকৌ 3 দিনত জি উঠিব। আৰু এই কথাটো তেওঁ ফুলফিল কৰিছে তেওঁৰ পুনৰুত্থানৰ দ্বাৰাই। ভাৱবাদী যে লিখিছে, শাস্ত্ৰত যে লিখা আছে, এই কথাটো তেওঁ পৰিপূৰ্ণ কৰিছে। আমি যদি চাওঁ 1 Corinthians chapter 15, 1 Corinthians 15:3-4 সকলোৱে পঢ়িব। কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলো যে ধৰ্মশাস্ত্ৰৰ অনুসাৰে, অলপ জোৰকৈ পঢ়ক, ধৰ্মশাস্ত্ৰৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে
মৰিল আৰু তেওঁক মৈদামত দিয়া হ'ল আৰু ধৰ্ম শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ'ল। Oh, God, praise the Lord. Hallelujah. ধৰ্মশাস্ত্ৰ লিখা মতে তেওঁ মৰিলে আৰু ধৰ্মশাস্ত্ৰ লিখা মতে তেওঁ 3 দিনত তেওঁ জি উঠিলে। When that shows that তেওঁ ফুলফিল কৰিছে ধৰ্মশাস্ত্ৰ লিখা কথাবোৰ অলপ ফেইল হোৱা নাই, অলপ ইপিনি সিপিনি হোৱা নাই। শাস্ত্ৰৰ মতে তেওঁ জন্ম লৈছে, শাস্ত্ৰৰ মতে তেওঁ মৰিছে, শাস্ত্ৰৰ মতে তেওঁ পুনৰাই জি উঠিছে আৰু তেওঁ প্ৰমাণ কৰিছে তেওঁ যে সঁচাকৈ ঈশ্বৰ হয়। ক'ত আছে পৃথিৱীত? বহুত মানুহ আহিছে ঈশ্বৰৰ নাম লৈ পেলাই। তেওঁলোকৰ জন্মৰ কথা কৈছে নাই? তেওঁলোকৰ মৰাৰ কথা শাস্ত্ৰত এডভান্স কৰি কৈছে নাই? য'ত যীশুৰ জন্ম, মৃত্যু, পুনৰুত্থান 500 বছৰ আগতেই কোৱা হৈছে। এই পৃথিৱীৰ কুঁৱাৰী গৰ্ভত এজন মানুহ জন্ম ল'ব, তেওঁৰ নাম ইমানুৱেল হ'ব। অকে, সকলো শাসনভাৰ তেওঁৰ কান্ধত থাকিব, তেওঁ শান্তিৰ ৰাজকুমাৰ কোৱা হ'ব। তেওঁ 3 দিন কবৰত থাকিব, 3 দিনত জি উঠিব লিখা আছে। আৰু তাকেই কৈছে শাস্ত্ৰৰ মতে তেওঁ মৰিলে, শাস্ত্ৰৰ মতে তেওঁ জি উঠিলে আৰু তেওঁ ফুলফিল কৰিলে ধৰ্মশাস্ত্ৰ লিখা কথাবোৰ। Praise the Lord. Hallelujah. আপোনাৰ ঈশ্বৰ ধৰি ৰাখিবলৈ পৰা নাই। মৃত্যু তাক ধৰি ৰাখিবলৈ পৰা নাই। আৰু তাকে কৈছে যে এই মৃত্যু তোমাৰ জয় এতিয়া কৰ। এবাৰ পঢ়িম নেকি বুজিবৰ কাৰণে? 1 Corinthians 15 এইটো 55 to 57 পঢ়ি দিলে এবাৰ। 55 to 57, 1 Corinthians chapter 15, verse 55 to 57. হে মৃত্যু তোমাৰ জয় ক'ত? হে মৃত্যু তোমাৰ ভুল ক'ত? মৃত্যুৰ ভুল পাপ আৰু পাপৰ শক্তি বিধান। কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাক জয়দান কৰিলে। Wow! তেওঁ আমাক কি দিলে? জয়দান দিলে। তেতিয়া যিটো কৈছে জয়যুক্ত, জয়যুক্ত জীৱন তেওঁ আমাক দিলে, জয় তেওঁ দি দিলে আমাক। তেওঁ কৈছে মৃত্যু এতিয়া ক'ত? মৃত্যুৱে আমাক ধৰি ৰাখিবলৈ নোৱাৰে। এতিয়া প্ৰভু জীৱন দিছে। যদি এই শৰীৰ মৰি যায়, আমাৰ আত্মা কেতিয়াও আকৌ নমৰিব। Praise the Lord. তেওঁ আমাক জয় তেওঁ দি দিলে। কিমান আনন্দৰ কথা হয় না নহয়? Yes. Number 3, অলপ সোনকালে আমি যাম। To guarantee our resurrection. আমাৰ পুনৰুত্থানৰ তেওঁ গেৰেণ্টি দিছে। To guarantee our resurrection. সকলোৱে ক'ব মোৰ পুনৰুত্থানৰ গেৰেণ্টি। আশা দিছে। আপোনাৰ পুনৰুত্থানৰ তেওঁ গেৰেণ্টি দিছে। আপুনিও যদি মৰি যায়, আপুনি আকৌ জি উঠিব। আমাৰ এই আত্মা নমৰিব। আৰু তাকে শাস্ত্ৰই কৈছে যিজনে নিজৰ শৰীৰক তোমাৰ শৰীৰক বধ কৰিব পাৰে তেওঁক তুমি ভয় নকৰিবা, কিন্তু যিজনে তোমাৰ শৰীৰ আৰু আত্মা দুয়োকো বধ কৰিবলৈ পাৰে তেওঁকে ভয় কৰা। প্ৰভু আত্মাকো শৰীৰকো বধ কৰিবলৈ পাৰে, কিন্তু প্ৰভু তেওঁ আমাক গেৰেণ্টি তেওঁ দি দিছে যে আমি নমৰো। 1 Corinthians 15:20, 20 পৰা 23 পদটো এবাৰ পঢ়িম সকলোৱে পঢ়িম। কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ'ল। তেওঁৱেই মৃত লোকসকলৰ মাজৰ প্ৰথম ফল। কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱা, মৃত্যুবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ'ল। 22 পদটো পঢ়িম। কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টৰ সকলোৱে জীৱন পাব। কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত
জীৱন পাব প্ৰথম ফল খ্ৰীষ্টৰ যিসকল মনোনীত তেওঁৰ আগমনত এই মৃত লোকসকলেই উঠিব Hallelujah. Praise the Lord. Okay, মৃত্যুৰ পৰা প্ৰথম যি উঠা ব্যক্তি প্ৰথম ফল কোনে হয় যীশু মাত্ৰ এই পৃথিৱীত যীশুৰ আগত বহুত মানুহবিলাকে আহিছিলে কোনো মৰি পেলাই যি উঠিবলৈ পৰা নাই মৃত্যুৰ পৰা প্ৰথম যি উঠা প্ৰথম ফলটো যীশু তেওঁ নিজেই হয় আৰু গতিকে যিবিলাক প্ৰভুক যীশুক বিশ্বাস কৰি পেলাই নিদ্ৰিত মানে শুই গ'ল মৰি গ'ল তেওঁলোকে কি হ'ব পুনৰ তেওঁলোকে জি উঠিব Hallelujah. Praise the Lord. বেলেগ ধৰ্মত ছাগলী কুকুৰ পৰুৱা মেকুৰী হৈ পেলাই জন্ম ল'বলৈ পাৰে মৰাৰ পাছত কিন্তু আমাৰ তাত ছাগলী কুকুৰ হ'বলৈ নাই ইয়াতে অকে আমাৰ প্ৰভু যীশু খ্ৰীষ্ট তেওঁ মৰিলে তেওঁ আমাক জীৱন দিলে আৰু এনেকৈ আমাৰ আত্মা জি উঠিব গ্যাৰান্টি আমাক দিছে গ্যাৰান্টি সকলে ক'ব গ্যাৰান্টি তেওঁ গ্যাৰান্টি দিছে আমাক আমি যে আকৌ পুনৰ যে জি উঠিব আমি কুকুৰ মেকুৰী ছাগলী হৈ পেলাই জীৱ জন্তু পৰুৱা হৈ পেলাই আমাৰ জন্মটো নহ'ব অকে মানুহ কেনেকৈ হ'বলৈ পাৰে মেকুৰীটো মেকুৰীয়ে জন্ম দিব অকে আমি মানুহ কি মেকুৰী কি কেঁকোৰা চেকোৰা কি হৈ পেলাই কেনেকৈ জন্ম ল'বলৈ পাৰে নাই এইটো নহয় অকে আমাৰ প্ৰভু যীশু তাৰ গ্যাৰান্টি আছে তেওঁ হে মাত্ৰ প্ৰথম ফল হয় আৰু তাকে পৌলে কৈছে I want to know the power of his resurrection মই জানিবলৈ বিচাৰো যে সেই ঈশ্বৰৰ যে পুনৰুত্থান হোৱাৰ শক্তি কেনেকুৱা শক্তি যে এজন মানুহ মৰি পেলাই আকৌ জি উঠিবলৈ পাৰে তেওঁ আগতে কৈছে মই মৰিম 3 দিনৰ মই জি উঠিম নিজৰ মৰা আগতে কৈছে জি উঠাৰ আগতে কৈছে আৰু তেওঁ যেনেকৈ আহিছে মানুহৰ দেখাত তেওঁ স্বৰ্গলৈ আকৌ গুচি গৈছে Praise the Lord. Hallelujah. আমি যদি চাওঁ যোহান লেখা 11:25 পদ যোহান লেখা 11:25 পদ সকলে পঢ়িব যীশুৱে মাৰ্থাক ক'লে মই এই পুনৰুত্থান আৰু জীৱনো যিকোনোৱে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীয়াই থাকিব Wow, praise the Lord. Hallelujah. আৰু আজি সেই গতিকে গোটেই পৃথিৱীৰ মানুহ প্ৰভুৰ পাগল হয় জীৱন কাৰো তাত নাই জীৱন অকল যীশুৰ তাতহে আছে আৰু তেওঁ কৈছে যিজনে মোক বিশ্বাস কৰি মৰিব যদিও তেওঁ মৰে তেওঁ আকৌ পুনৰাই জি উঠিব ভাল গ্যাৰান্টি নহয় জানো আমাৰ বিশ্বাসীবিলাকৰ কাৰণে ইমান আশাৰ এটা কথা হয় বেলেগতো নাই মৰিলে আৰু কোনে হিচাপ মৰাৰ পাছত এইকাৰণে পৃথিৱী টকাতে খাও পিও মজা কৰো আৰু মৰ যাও অকে কালি কি হ'ব নাজানে কিন্তু আমাৰতো তেনেকুৱা নহয় মৰাৰ পাছত আমাৰতো আশা আছে মৰাৰ পাছতো আমাৰ জীৱন আছে অকে এই জীৱনৰ সিপাৰে আৰু এক জীৱন আছে প্ৰভু পোৱাৰ পাছত এটা গান আছে নাগামিছৰ এবাৰ মৰিলে দুবাৰ মৰিব লাগে এবাৰ জন্ম ল'লে দুবাৰ মৰিব আৰু দুবাৰ জন্ম ল'লে এবাৰেই মৰিব লাগিব এবাৰ যদি জন্ম লয় মাকৰ গৰ্ভৰ পৰা আপুনি দুবাৰ মৰিবলৈ লাগিব শৰীৰতো মৰিব লাগিব আত্মাটো মৰিব লাগিব কিন্তু যদি দুবাৰ জন্ম মাকৰ গৰ্ভত জন্ম আৰু আত্মাৰ যদি জন্ম হয় আপুনি এবাৰহে মৰিব লাগিব Praise the Lord. Hallelujah. এই শৰীৰত মাত্ৰ আমি মৰিম আত্মা চিৰকাল প্ৰভুৰ লগত থাকিম প্ৰভু এনেকুৱা লাইক গ্যাৰান্টি তেওঁ আমাক দিছে Praise the Lord. কোনো কোম্পানীটো গ্যাৰান্টি দিবলৈ নোৱাৰে কোনো মেডিচিন দিবলৈ নোৱাৰে আজিকালিতো বহুত ঔষধ খাই আছে এন্টি এজিং না কি কয় এন্টি এজিং লাইক বুঢ়া হ'বলৈ মন নাই 100 বছৰলৈকে একদম মানে ঠিক থাকিবলৈ বিচাৰে এনেকুৱা কিন্তু আমাৰ শাস্ত্ৰই কৈছে মানুহ জাতি মৰিবই লাগিব
এদিন আপুনিও মৰিব লাগিব, মই মৰিব লাগিব, কিন্তু আমাৰ মৃত্যু এবাৰহে হয়, দুবাৰ হ'বলৈ নালাগিব। আমি শৰীৰত মৰিম, আত্মাৰ সদায় আমি জীয়াই থাকিম, আৰু সেই জীৱন দিবৰ কাৰণে প্ৰভু আহিলে। আৰু সেই জীৱন এতিয়াৰ পৰাই আৰম্ভ, মৰাৰ পাছত জীৱন নহয়, এতিয়াই আৰম্ভ। যীশুক যিবিলাকে বিশ্বাস কৰিলে, গ্ৰহণ কৰিলে, তেওঁলোকক কি দিলে? অনন্ত জীৱন দিলে। এতিয়াৰ পৰাই আৰম্ভ, কণ্টিনিউ হৈ আছে। প্ৰেইজ দ্য লৰ্ড। এইবিলাকে যীশুক বিশ্বাস কৰা মানুহবিলাক মৰিবলৈ ভয় নকৰে। অকে, আজি মৰিম, প্ৰভুৰ লগত যাম। অকে, মৰিবলৈ ভয় নাই। কিন্তু মানুহৰ বোলে সবচে ডাঙৰ ভয়টো মৃত্যু বুলি কৈছে। সবচে ডাঙৰ ভয় মৃত্যু। সকলোৱে মৰিবলৈ ভয় কৰে। অকে, কিন্তু প্ৰভুক যদি আপুনি জানে, সকলোৱে নিচিনা ক'বলৈ পাৰিব, অকে, জীয়াই থকা মানে খ্ৰীষ্টৰ, মৰাৰ মানে মোৰ লাভ হয় বুলি কৈছে। জীয়াই থকাৰ খ্ৰীষ্টৰ লাভ হয়, মৰাই মোৰ লাভ হয় বুলি কৈছে। ইমান একদম মানে ষ্ট্ৰংলি ক'বলৈ পাৰিছে। অকে, জীয়াই থকা মানে খ্ৰীষ্টৰ লাভ, আৰু মৰাই মোৰ লাভ হয়, কাৰণ মই সদায় প্ৰভুৰ লগত মই থাকিম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু তাকেই কৈছে, প্ৰভু যীশু খ্ৰীষ্ট যদি মৰি পেলাই যি নুঠালেহেঁতেন, আমিও নতুন জন্ম নাপালেহেঁতেন। বুজিছে? তেওঁ মৰি পেলাই যি উঠাৰ কাৰণে তেওঁ আমাক নতুন জন্ম দিবলৈ পাৰে। তেওঁ আমি নতুন জন্ম আমি পাবলৈ আমি পাৰিম। আমি যদি চাওঁ, অকে, born again, number 5 to born again হয়। অকে, তেওঁ পুনৰুত্থান হৈছে আমাক born again, new birth, পুনৰ জন্ম তেওঁ দিবৰ কাৰণে, rebirth, new birth দিবৰ কাৰণে। 1 Peter 1:3 1 Peter, 1 Peter chapter 1 verse 3. Okay, someone can also read in English. Okay, মই অসমীয়াত পঢ়িম। ঈশ্বৰ আৰু সকলোৱে পঢ়িব। ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃধন্য তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীশু খ্ৰীষ্ট পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আহাৰ কাৰণে আমাক অক্ষয়, নিৰ্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে। আগে in English, and Father of our Lord Jesus Christ, which according to his abundant mercy has begotten us unto the lively hope by the resurrection of Jesus Christ from the dead. By the resurrection of Jesus Christ from the dead. Okay. Here is mentioned, okay? অসমীয়াতে কৈছে like নতুন জন্ম। By the power of the resurrection, he has given a new born বুলি কৈছে, rebirth। তেওঁ পুনৰুত্থানৰ দ্বাৰাহে আমি এতিয়া নতুন জন্ম আমি পাবলৈ পাৰো। আৰু তাকে কৈছে, অকে, মাংসৰ জন্ম মাংস হয়, আত্মাৰ জন্ম আত্মা হয়। আৰু যিবিলাক প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰিব, অকে, তেওঁলোকে এতিয়া মাংসৰ জন্ম নহয়, মা বাপেকৰ জন্ম নহয় বুলি কৈছে। এতিয়া তেওঁৰ পুনৰুত্থানৰ দ্বাৰা আমাৰ নতুন জন্ম হয়। আমি যদি চাওঁ যোহানে লেখা 1:13 যদি চাওঁ, অকে, বুজিবৰ কাৰণে মই পঢ়ি দিছো দেই, পৰীক্ষা কৰিবা। তেওঁলোকৰ জন্ম তেজৰ পৰা বা মানসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ'ল এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছিল। অকে, আমাৰ জন্ম এতিয়া নতুন জন্ম, born again এতিয়া মা বাপেকৰ পৰা নহয়, হয় নে নহয়? এতিয়া প্ৰভুৰ দ্বাৰাহে হৈছে এইটো। তেজ বা মাংসৰ দ্বাৰাই নহয়, মানুহৰ ইচ্ছাৰ পৰাও নহয়। Okay, by the power of his resurrection, তেওঁ পুনৰুত্থানৰ শক্তিৰ দ্বাৰাহে আমি নতুন জন্ম আমাৰ হৈছে। Praise the Lord. তেওঁ যদি মৰি পেলাই যি নুঠিলেহেঁতেন, আমাৰ নতুন জন্ম নহলেহেঁতেন, born again আমি হ'বলৈ নোৱাৰিলেহেঁতেন। আমি মাকৰ গৰ্ভৰ যিটো জন্ম, আমি পাপী, মাকৰ গৰ্ভতে তুমি পাপী হয় বুলি কৈছে। পাপতে তোমাৰ গৰ্ভধাৰণ হৈছে, পাপতে তোমাৰ জন্ম হৈছে। আমি কেতিয়াও আমি নতুন জন্ম নাপালেহেঁতেন।
এতিয়া আমাৰ জন্ম তেজৰ মাংসৰ নহয়, মানুহৰ ইচ্ছাৰ পৰা নহয়, কাৰ দ্বাৰা হৈছে? এতিয়া ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা হৈছে, কাৰণ তেওঁৰ পুনৰুত্থানৰ শক্তিয়ে আমাক নিউ বাৰ্থ, ৰিবাৰ্থ, born again আমাক তেওঁ জীৱন দিলে। Praise the Lord, hallelujah। আমি এবাৰহে মৰিম, সকলোৱে ক'ব মই এবাৰহে মৰিম, মই দুবাৰ নমৰিম। আছানে? এবাৰহে মৰিব, দুবাৰ নমৰিব। আমি এইটো যিবিলাক যীচুক বিশ্বাস কৰা নাই তেওঁলোকে দুবাৰ মৰিবলৈ লাগিব, দুবাৰ মৰিবলৈ লাগিব। জন্ম এবাৰ হোৱাৰ কাৰণে তেওঁলোকৰ মৃত্যু দুবাৰ হ'ব। অকে, শৰীৰত মৰিব, আত্মাটো তেওঁলোকে মৰিব। কিন্তু আমি শৰীৰত যদিও মৰিম, আমি আত্মাত আমি সদায় জীয়াই আমি থাকিম। Praise the Lord, hallelujah। আমাৰ কাৰণে কিমান আনন্দৰ কথা হয়। এই পুনৰুত্থানে আজিৰ দিনত প্ৰমাণ কৰিছে, গোটেই জগতক প্ৰমাণ কৰিছে তেওঁ যে সত্য ঈশ্বৰ হয়, তেওঁ যে জগতৰ উদ্ধাৰকৰ্তা হয়, তেওঁ প্ৰমাণ কৰিছে আৰু কৈছে I am the truth, I am the life। মই পথ, মই সত্য, মই জীৱন, আৰু মোৰ যোগেদি নহলে পিতৃৰ ওচৰলৈ কোনেও যাব নোৱাৰে। তেওঁ প্ৰমাণ কৰি তেওঁ দেখুৱালে, তেওঁৰ শাস্ত্ৰ তেওঁ প্ৰমাণ কৰিলে। শাস্ত্ৰত তেনেকৈ লিখিছে, শাস্ত্ৰৰ দ্বাৰাই তেওঁ আকৌ প্ৰমাণ কৰিলে। He is a history man, he is a history God। তেওঁ প্ৰমাণ কৰিছে। Praise the Lord, শাস্ত্ৰত লিখা ফুলফিল তেওঁ কৰিছে, আৰু তেওঁ আমাক গেৰেণ্টি দি দিছে, জীৱনৰ গেৰেণ্টি। এতিয়া মই মৰাৰ কাৰণে তুমি এতিয়া মৰিবলৈ নালাগে। আগে তোমাৰ পাপৰ কাৰণে মই মৰিছো, পাপৰ বেছ মৃত্যু, পাপ কৰা মানে মৰিবলৈ লাগিছিলে, কিন্তু এতিয়া আমি মৰিবলৈ নালাগে। অকে, আমি পুনৰাই আমি জি উঠিম আৰু। Hallelujah, praise the Lord, come praise the Lord, hallelujah। আমি আনন্দৰ এটা কাকো কম। অকে, তেওঁ জি উঠিছে, সকলে ক'ব তেওঁ জি উঠিছে মোক সুস্থ কৰিবলৈ, to heal us বুলি কৈছে। তেওঁ জি উঠিছে আমাক সুস্থ কৰিবৰ কাৰণে। আমি যদি চাওঁ বুক অফ এক্টছ, পাচনি কৰ্ম 4 অধ্যায় 10 পদ, এইটো কথাটো জানিবলৈ লাগে। মানুহবিলাক ভাবে খালি মাত্ৰ যীশু পুনৰাই জি উঠিছে খালি জীৱন দিবলৈ, স্বৰ্গত লৈ যাবলৈ মাত্ৰ ভাবে। তেওঁ জি উঠিছে আমাক সুস্থ কৰিবৰ কাৰণে। অকে, শিষ্যবিলাকে কৈছে অকে পঢ়িব, সেয়ে যদি হয় আপোনালোক আৰু ইজৰাইলৰ আধাই লোকে ইয়াকে জানক যে যি যীশু খ্ৰীষ্ট আপোনালোকে ক্ৰুচত দিছিল আৰু তেওঁ ঈশ্বৰে মৰিবৰ পৰা তুলিলে, আৰু সেই নাচনি দিয়া যীশুৰ নামেৰে এই ব্যক্তিজন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে। Wow, praise the Lord। যাক যীশুক তোমালোকে মাৰিলে, যাক বধ কৰিলে, এই যীশুৰ নামত এতিয়া কৈছে এই ব্যক্তিজন যে আছে, এই ব্যক্তিজন সুস্থ আছে। যীশু সুস্থ কৰিছে আপোনাক, যীশু পুনৰাই জি উঠিছে আপোনাক সুস্থ কৰিবৰ কাৰণে। আৰু শিষ্যবিলাকে টেষ্টিফাই কৰিছে, অকে, এই বেমাৰী মানুহ ঘূৰাই পেলাই চাওঁ, যি যীশু তোমালোকে ক্ৰুচত দিছিলে, তোমালোকে মাৰিছিল বুলি ভাবিছে, মৰিছে বুলি ভাবিছে, এই যীশু জি উঠিছে আৰু তেওঁৰ নামত এই বেমাৰী এতিয়া সুস্থ হৈ আছে আপোনালোকৰ মাজত। Praise the Lord। তেওঁৰ পুনৰুত্থানে আমাক সুস্থতা দিয়ে, আমাক দিবলৈ পাৰে। Praise the Lord। আনন্দ খবৰ নহয় নে? তেওঁ মাত্ৰ। আৰু আমি আজি বহুত আমি প্ৰমাণ পাইছো, সঁচাকৈ। আপুনি প্ৰমাণ পাই আছে নে পোৱা নাই? প্ৰমাণ পাইছে না পোৱা নাই? আপুনি সুস্থতা পাইছে না পোৱা নাই? পাইছে, প্ৰমাণ পাইছে। আৰু তাকে মই কওঁ, আপুনি যদি প্ৰমাণ পোৱা নাই, যীশুক বিশ্বাস কৰি পেলাই আপোনাৰ বিশ্বাস নহয়। কাৰণ বিশ্বাস হৈছে প্ৰমাণ প্ৰাপ্তি।
আপুনি যদি বিশ্বাস কৰে প্ৰমাণ পাব আৰু আপুনি যদি প্ৰমাণ পোৱা নাই আপোনাৰ বিশ্বাস নহয় বুজিছে মোৰ বিশ্বাস নহয় যদি মই প্ৰমাণ পোৱা নাই ওকে আপুনি বিশ্বাস কৰিছে মানে প্ৰভুক প্ৰমাণ পাবলেই লাগিব আৰু তাকে কৈছে বিশ্বাস হৈছে আশা কৰা নিশ্চয়তা জ্ঞান আৰু অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি হয় আপুনি বিশ্বাস কৰিছে মানে আপুনি প্ৰমাণ পাবই লাগিব আৰু আপুনি যদি প্ৰমাণ পোৱা নাই আপুনি বিশ্বাস কৰাটো বিশ্বাস নহয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া তেওঁ আকৌ ওপৰত যি উঠিছে আমাক সুস্থ কৰিবৰ কাৰণে